আমি ৰাইজৰ দলে স্পষ্টকৈ কৈছো যে চৰকাৰৰ এখনৰ দায়িত্বটো হল দৰিদ্ৰ ভূমিহীন লোকসকলক এইদৰে উচ্ছেদ কৰি তেওঁলোকৰ ঘৰ বাৰ ভাঙি দিয়া নহয়। মই ইতিমধ্যেই কৈছো যে উচ্ছেদৰ জৰিয়তে আমাৰ দেশৰ নাগৰিকসকলৰ তেওঁলোকে তিনিটাকৈ মৌলিক অধিকাৰ খৰ্ব কৰিছে না নাই? গতিকে এই কামটো চৰকাৰে কেতিয়াও কৰিব নোৱাৰে। কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে নিজকে ৰজা বুলি ভাবে, তেওঁলোকে স্বেচ্ছাচাৰী ৰজাৰ দৰে আচৰণ কৰিছে। তেওঁৰ শাসনকালত আচলতে আইনৰ শাসন চলা নাই, তেওঁৰ যি মন যায় তেওঁ সেই কাম কৰিছে। তেওঁলোকে কেৱল ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে যিটি কৰিবলৈ লৈছে। সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে তেওঁলোকে জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ তেওঁলোকে শ্লোগান দি আছে। কিন্তু আপোনালোকে জানে যে জনজাতীয় লোকসকলে যেতিয়া আপোচহীনভাৱে সংগ্ৰাম কৰি তুলিছে তেওঁলোকে ভয় খাইছে। তেওঁলোকে ভয় খাই কি কৰিছে, সেই ঠাইৰ হলনি এতিয়া আমি শুনি আছো, আমি আগতে পৰ্বতজোৰা অঞ্চলত যি ঠাইত আপোনাৰ প্ৰকল্প স্থাপনৰ নামত আমাৰ হাজাৰ হাজাৰ জনজাতীয় ভাইসকলৰ পৰা মাটি কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ কৰিছিলে। এতিয়া যেতিয়া সেই ঠাইত জনজাতীয় আমাৰ ভাইসকলে সংগ্ৰাম কৰি তুলিছে তেতিয়া চৰকাৰখনে ভয় খাই উঠিছে আমাৰ লোকচান হ'ব। কিন্তু তেওঁলোকে সেই ঠাইৰ পৰা স্থানান্তৰ কৰি আজি সংখ্যালঘু অধ্যুষিত এলেকাত আলমগঞ্জ অঞ্চলত তেওঁলোকে ৪,০০০ বিঘা ভূমি উচ্ছেদ কৰিব বুলি ইতিমধ্যে খবৰত ওলাইছে। গতিকে চৰকাৰখনে সংখ্যালঘু মানুহে যদি আন্দোলনো কৰি তোলে, প্ৰতিৰোধো কৰি তোলে, তাৰপিছতো হয়তো চৰকাৰখনে শুনিব নোখোজিব। কাৰণ এই চৰকাৰখন হিন্দু মুছলমানৰ নামত ভাগ কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ কাৰণে বিশ্বাসী। এই আলমগঞ্জ অঞ্চলত যি উচ্ছেদৰ জাননী কৰিব বা উচ্ছেদ কৰিব, তাৰ বিৰুদ্ধে যদি গণতান্ত্ৰিকভাৱে ঐক্যবদ্ধভাৱে ৰাইজে শক্তিশালী সংগ্ৰাম গঢ়ি তুলিব বিচাৰে, এই চৰকাৰখন ইমানেই ফেচিষ্ট হয়তো তেওঁলোকে গুলীয়াই হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰিব। গতিকে আমি চৰকাৰক সকীয়াই দিছো যে আপুনি ৰজা নহয়, আপুনি আইনৰ শাসন প্ৰচলিত থকা সংবিধানৰ শপত লৈ এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়। আপুনি যি মন গ'লে কৰিব নোৱাৰে, এইটো আপোনাৰ দায়িত্ব। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোকৰ প্ৰতি সমান আপোনাৰ মৰ্যাদাপূৰ্ণ আচৰণ কৰা, সকলো জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰা। আমি ৰাইজৰ দলে এটা কথা স্পষ্ট কৰিব বিচাৰিছো, যদি কোনোবা বিদেশী আছে, বিদেশীক তেওঁলোকে চিনাক্ত কৰি বহিষ্কাৰ কৰি বাংলাদেশত পঠাই দিয়া হওক না, আমাৰতো আপত্তি নাই। কিন্তু চৰকাৰখনতো ক'ব পৰা নাই যিসকল ঠাইত উচ্ছেদ কৰিছে সেই উচ্ছেদিত লোকসকলতো বাংলাদেশী নহয়, বিদেশী নহয়। আপোনালোকে শুনিলে আচৰিত যাব, কোনোবা অঞ্চলত যেতিয়া উচ্ছেদ কৰা হয় তেওঁলোকক বিদেশী বুলি অপপ্ৰচাৰ কৰা হয়, বেদখলকাৰী অপপ্ৰচাৰ কৰা হয়। কিন্তু অসম বিধানসভাৰ মজিয়াত চৰকাৰে দাখিল কৰা তথ্য মতে আজিৰ দিনটোলৈকে যিমান লোকক উচ্ছেদ কৰিছে, এজনো বিদেশী লোকক উচ্ছেদ কৰা নাই, এজনো বিদেশী লোক বুলি চিনাক্ত কৰিব পৰা নাই, এজনো বিদেশী লোকক কিন্তু তেওঁলোকে গৃহ বহিষ্কাৰ কৰিব পৰা নাই। আজি চৰকাৰখন কি হৈছে, সন্ত্ৰাসবাদীৰ চৰকাৰলৈকে ৰূপান্তৰ হৈছে। আজি উচ্ছেদৰ নোটিশ পাই আতংকিত হৈ আজি গোৱালপাৰাৰ কি কৰিছে, মনিৰুল ইছলাম শেখ নামৰ মানুহজন আত্মহত্যা কৰিছে। তেওঁ আত্মহত্যা কৰা নাই, এয়া আচলতে হত্যাকাণ্ড। এই হত্যাৰ কাৰণে আচলতে জগৰী কোন? এই হত্যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰশাসন কিন্তু জগৰীয়া। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সকীয়াই দিছো, এদিন কিন্তু সময়ে ইয়াৰ কিন্তু উচিত প্ৰত্যুত্তৰ দিব। আৰু আশা কৰিম অসমৰ ৰাইজেও হিমন্ত বিশ্ব শৰ্মাৰ এই চূড়ান্ত ফেচিষ্ট আৰু সাম্প্ৰদায়িক যি নীতি আৰু যি অসমীয়া জাতি ধ্বংসী যি নীতি, সেই নীতিৰ বিৰুদ্ধে ৰাইজেও গৰজি উঠিব বুলি আমি আশা প্ৰকাশ কৰিছো।